আকৌ এবাৰ শিল্পীক অপমান খুদ সাংস্কৃতিক নগৰীত তেজপুৰত এইবাৰ অপমানিত হৈছে জনপ্ৰিয় কৌতুক অভিনেতা বেহাৰবাৰী আউটপোষ্ট খ্যাত মুকুতা হয় অশ্বিনী ডেকা তেওঁৰ শুভ নাম আৰু তেজপুৰৰ তেলেৰিয়াত তেখেতে নাটকত অভিনয়ৰ বাবে আহিছিল প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠীৰ আমন্ত্ৰণ ক্ৰমে তেখেতে মৌখিক চুক্তিবদ্ধ হৈছিল আৰু 12,000 টকাৰ বিনিময়ত এখন নাটকত অভিনয় কৰিব আহিছিল যোৱা নিশা তেজপুৰ তেলেৰিয়াত এই নাটক মঞ্চস্থ হৈছিল জোনাকবিহীন গধূলি শীৰ্ষক নাটকখনত আৰু নাটক চুক্তি অনুসৰি যিহেতু নাটক মঞ্চস্থ হোৱাৰ পূৰ্বে তেখেতক 7,000 টকা দিয়া হৈছিল আৰু পূৰ্বতে 2,000 টকা দিয়া হৈছিল কিন্তু বাকী টকা নাটক শেষ হোৱাৰ পিছত তেখেতে যেতিয়া বিচাৰিছিল উদ্যোক্তাৰ তৰফৰ পৰা তেখেতক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে আৰু তেখেতক শাৰীৰিকভাৱে অপদস্থ কৰাৰো অভিযোগ তুলিছে উপায়িত হৈ এইগৰাকী শিল্পী এতিয়া তেজপুৰ আৰক্ষীৰ কাষ চাপিছে তেখেতে হাতত এজাহাৰ লৈ এতিয়া উপস্থিত হৈছে তেজপুৰ আৰক্ষী থানাত কি ক'ব বেলেগ একো নকওঁ মানে কি আমি এখন প্ৰগ্ৰেমত গ'লে যথেষ্টখিনি পইচা লওঁ কিন্তু তেজপুৰৰ লগত এটা সম্পৰ্ক থকাৰ কাৰণে মই তেজপুৰত যিমানবিলাক প্ৰগ্ৰেম মানে কি কৰোঁ অনুষ্ঠানত আহোঁ মই বেলেগতকৈ বহুতখিনি কম পইচাত আহোঁ কাৰণ মই তেজপুৰখনক ভাল পাওঁ আৰু তেজপুৰ সাংস্কৃতিক নগৰী হিচাপে মই ধুনীয়াকৈ ইয়াত আহোঁ কিন্তু তেনেস্থলতো যেতিয়া তেনেকুৱা কৰে অকণমান বেয়া লাগে আৰু 3,000 টকা নিদিয়েতো একো ডাঙৰ কথা নহয় যদি তেখেতসকলে যদি মোক যদি মৰমতো ক'লে হয় যে আমাৰ হাতত এই পইচাখিনি নাই আমাৰ এই পইচাখিনি উঠা নাই গতিকে তোমাক এই পইচাখিনি আমি দিব নোৱাৰিম মই তেতিয়াও একো বেয়া নাপাওঁ কিন্তু যেতিয়া নেকি তেখেতসকলে কথাৰ ওপৰত কথা আৰু ব্যৱহাৰবিলাক অকণমান বেলেগ হৈ যায় এজনে আনজনৰ গাত দিয়ে আনজনে আনজনৰ গাত দিয়ে আৰু দুৰ্ব্যৱহাৰৰ মানে কি হেৰি এটা হয় তেতিয়া আটাইতকৈ দুখ লাগে কাৰণ আমি সকলোৱে আমি শিল্পী সত্তা আমি তেনেকুৱাকৈ আছোঁ আৰু আমাৰো ধৰা হ'ল আমি এখন প্ৰগ্ৰেম কৰি বা আমি তেনেকুৱাকৈ আমি মানুহৰ লগত মিলা প্ৰীতিভাৱে চলি থাকিব বিচাৰোঁ কিন্তু তেনেকুৱা কৰিলে অকণমান দুখ লাগে আৰু আজি যেতিয়া ৰাতিপুৱা সময়ত তেখেতসকলে মোক পে'মেণ্টটো দিম বুলি ক'লে কিন্তু 3টা বজালৈকে তেখেতসকলৰ কোনো ধৰণৰ ফোন কল নাহিলে বা তেখেতসকলৰ এজনক মই ফোন কৰোঁতে তেখেতসকলে আকৌ মোক ওলোটাই কৈছে যে আপোনাৰ লগত কিবা এগ্ৰিমেণ্ট আছিলে নেকি আপুনি আমাৰ তাতে আপুনি মৌখিক চুক্তি অনুসৰি হয় হয় মই মৌখিক এই ক্ষেত্ৰত আপুনি এজন বিশেষ ব্যক্তিৰ নাম এজাহাত উল্লেখ কৰিছে আমি জানিব বিচাৰিম কি তেখেতৰ নাম কি তেখেতৰ নামটো আছিলে কুশল হাজৰিকা আৰু যোৱাকালি ৰাতি এই যে জোনাকবিহীন গধূলি এই নাটখনৰ যিজন মানে কি মূল মানুহ যিজনে নাটখন ৰচনা কৰিছিলে তেখেতৰ লগতো মোৰ কথোপকথন হৈছিলে তেখেতে কৈছিলে আপুনি টেনশ্যন নল'ব আপুনি ৰাতিপুৱা পে'মেণ্টটো পাই যাব অ'কে ঠিকে আছে কিন্তু আজি আকৌ তেখেতক কল কৰোঁতে তেখেতে কৈছে যে আমি এইবিলাক পইচাটোতো কুশল হাজৰিকাক দি দিছোঁ মানে এনেকুৱা হৈছে এজনে আনজনৰ ওচৰত জাপি দিছে এজনে আনজনৰ ওচৰত জাপি দিছে যিহেতু আপোনাৰ অভিনয় পেচা অভিনয় কৰি আপুনি পেট প্ৰৱৰ্তাইছে গতিকে এনে ক্ষেত্ৰত আপুনি মানসিকভাৱে ভাগি পৰিছে একদম মানসিকভাৱে ভাগি পৰাটো স্বাভাৱিক কাৰণ শিল্পী বাৰু সদায় এনেকুৱাকৈ থাকিব নেকি আমি শিল্পী আমি মানুহৰ লগত মিলিজুলি আৰু কাৰণতে মই সকলোৰে লগত মিলিজুলি থাকিবই বিচাৰোঁ আৰু সদায় মিলিজুলিয়ে থাকোঁ কিন্তু তেনে ক্ষেত্ৰত আৰু তেনেকুৱা কৰিলে মানে কি আপুনি যিহেতু এজাহাৰ দাখিল কৰিছে তেজপুৰ আৰক্ষী থানাত আপুনি কি ন্যায় বিচাৰিছে হয় মই এইটোৱে বিচাৰিছোঁ যে মোৰ লগত যে পইচাৰ কথাটো উল্লেখ নাহে মানুহে 1 টকাই হওক বা আপোনাৰ 1 লাখ টকাই হওক কিন্তু মানুহৰ যিটো ব্যৱহাৰ সদায় শিল্পীক ব্যৱহাৰটো ভাল কৰাটো উচিত আৰু মোৰ লগত যিটো হৈছে আৰু সেইটো যেন বেলেগৰ লগত নহয় নিশ্চিতভাৱে এইগৰাকী জনপ্ৰিয় কৌতুক শিল্পী মুকুতা হিচাপে পৰিচিত সৰ্বত্ৰ অশ্বিনী ডেকা বাইহেটা চাৰিআলি এইজন অভিনয় শিল্পীয়ে নাটকত অভিনয় কৰি এতিয়া তেওঁ মাননি বিচাৰি দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈছে তাকো খুদ সাংস্কৃতিক নগৰী তেজপুৰত এনে ব্যৱহাৰত তেওঁ ক্ষুণ্ণ হৈছে আৰু মানসিকভাৱে ভাগি পৰিছে আৰু ন্যায় বিচাৰি এতিয়া তেজপুৰ আৰক্ষীৰ কাষ চাপিছে বিহুৰ পূৰ্বে শিল্পীক এনেধৰণৰ অপমানৰ ঘটনা পোনপ্ৰথমে সাংস্কৃতিক নগৰী তেজপুৰতে হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ